50 বছৰ ইতিমধ্যে আমাৰ কাকপথাৰ মহাপুৰুষীয়া নামঘৰে অতিক্ৰম কৰিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমাৰ এই মহাপুৰুষীয়া নামঘৰৰ কাৰ্যপন্থা আজি 50 বছৰে হৈ আছে আৰু 50 বছৰৰ পৰাই আমাৰ মহাপুৰুষীয়া নামঘৰত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন কৰা হৈছে। আমাৰ আজি অত্যন্ত দুখেৰে ক'ব লগা হৈছে আমাৰ অসমবাসীৰ সাৰ্থক জুবিন গাৰ্গ কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। অত্যন্ত দুখত হ'লেও আমি এই ৰাস উৎসৱভাগি উদযাপন কৰিব লগা হৈছে, কিয়নো আমি এই ৰাস উৎসৱভাগি উদযাপনৰ প্ৰথম দিনাৰ কাৰ্যসূচীতে আমি ৰাখিছোঁ পতাকা উত্তোলনৰ পিছতে জুবিন গাৰ্গৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰ পিছতেই আমাৰ ভাওনাৰ একক সংলাপ প্ৰতিযোগিতা আৰু কণ কণ শিশুসকলৰ মাজত কৃষ্ণ ৰাধাৰ চৰিত্ৰ প্ৰদৰ্শনৰ আমি এইবাৰ এই ৰাস উৎসৱভাগি উদযাপনৰ এই ব্যক্তিক্ৰমী প্ৰচেষ্টা বহুদিন আগৰ পৰাই কৰিছিলোঁ, কিয়নো আমাৰ কাকপথাৰ মহাপুৰুষীয়া নামঘৰত আমি যেতিয়াৰ পৰাই মহাপুৰুষজনাক চিনি পাইছোঁ, গম পাইছোঁ বা বুজি পাইছোঁ, তেওঁ সৃষ্টিৰাজি যে ভাওনা সংস্কৃতিৰ ওপৰত যিখিনি আমাৰ জ্ঞান হৈছে সেই জ্ঞানখিনি হোৱাৰ প্ৰথম আমাৰ ওচৰত যিসকল ভাৱৰীয়াই ভাওনা প্ৰদৰ্শন কৰিছিল, শংকৰদেৱৰ সৃষ্টিৰাজি ভাওনাৰ প্ৰদৰ্শন কৰি দেখুৱাইছিল বা তেওঁৰ সেই সৃষ্টিৰাজিক আমি ইয়াত নিজ চকুৰে দেখিবলৈ পাইছিলোঁ। সেই তেনেধৰণৰ ভাৱৰীয়াৰ দ্বাৰা এইবাৰৰ আমাৰ কাকপথাৰ মহাপুৰুষীয়া নামঘৰৰ ভাওনাভাগি অনুষ্ঠিত কৰা হ'ব। এই ভাওনাত 60, 70, 80, 90 ঊৰ্ধৰ ভাৱৰীয়াৰো অংশগ্ৰহণ কৰিছে। সেইকাৰণে আমি আশাবাদী যে কাকপথাৰ অঞ্চলৰ লগতে ওচৰ চুবুৰীয়া সকলো মানুহ যাতে আহি এই ভাওনাভাগি উপভোগ কৰে, কাৰণ কেলৈ 90 ঊৰ্ধৰ এজন ভাৱৰীয়াই আজি কাকপথাৰ মহাপুৰুষীয়া নামঘৰত ভাওনা উপভোগ কৰিবলৈ ভাওনা প্ৰদৰ্শন কৰিছে। তেওঁ তাত ভাৱৰীয়া হিচাপে অংশগ্ৰহণ কৰিছে। সকলোকে আমি নিমন্ত্ৰণ জনালোঁ, লগতে সকলোৰ উপস্থিতি তথা সহায় সহযোগিতা একান্তই আমি কামনা কৰিলোঁ। ধন্যবাদ।